অহাকালি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কলগাছিয়া মিনি ষ্টেডিয়ামত ৰাতিপুৱা ৯টা বজাত পতাকা উত্তোলন কৰা হ'ব আৰু পতাকা উত্তোলন কৰিব কলগাছিয়া ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা ডাঙৰীয়াই। আৰু আমি সন্মানীয় অতিথিসকলক আমন্ত্ৰণ জনাইছোঁ। স্কুল কলেজ বিভিন্ন আমাৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। সকলোকে হাতে হাতে জাতীয় পতাকা লৈ ৯ বজাৰ লগে লগে ৰাজহুৱা আমাৰ যি মিনি ষ্টেডিয়াম ইয়াত আহি উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ ২৬ জানুৱাৰী উপলক্ষে আজি ২৫ তাৰিখে দুটা কাৰ্যসূচী আমাৰ আছিল। এটা হৈছে ৰাতিপুৱা আমাৰ বৃক্ষৰোপণ ৯ বজাত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে আৰু এটা বাইক ৰেলী আছিল। আমি সুন্দৰভাৱে সেই বাইক ৰেলী কৰি ইয়ালৈ আহিছোঁ। গতিকে আমি সকলোকে ৰাতিপুৱা ৯ বজাত অহাকালি ৰাতিপুৱা ৯ বজাত মিনি ষ্টেডিয়ামত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কিছু সন্মানীয় ব্যক্তিসকলক আমি এইবাৰ ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাবলৈ লৈছোঁ। কিছু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ কলগাছিয়া কাৰবাৰী সন্থাৰ সহযোগত আৰু উদযাপন সমিতিৰ সহযোগত আমি ঠিক ১১ বজাৰ লগে লগে বৰপেটা চিভিল হস্পিটেল কলগাছিয়াত আমি ৰোগীসকলৰ মাজতে ফল মূল বিতৰণ কৰিম। গতিকে সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আজি এই বাইক ৰেলীত আন্তৰিকভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু অহাকালিৰ ২৬ জানুৱাৰী যি ৭৬ সংখ্যক গণৰাজ্য দিৱস, এই গণৰাজ্য দিৱস মানে সফল কৰক তাৰে কামনা কৰিছোঁ আৰু সকলোৰে সহায়তা আন্তৰিকতাৰে কামনা কৰিছোঁ। কলগাছিয়া ৰাজহ চক্ৰ ভিত্তিত ৰাজহুৱা পতাকা উত্তোলন অহাকালি হ'ব। অহাকালি ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উপলক্ষে ৰাজহুৱা পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলন কৰিব আমাৰ ৰাজহ চক্ৰ বিষয়া মাননীয় প্ৰাঞ্জল শৰ্মা বৰুৱা ডাঙৰীয়া। আৰু অহাকালি বহুত মানুহৰ সমাগমো হ'ব। আমাৰ মাননীয় বিধায়ক উপস্থিত থকাৰ কথা আছে, তেখেত থাকিব। আজি আমি এই গণৰাজ্য উপলক্ষে আমি আজি বাইক ৰেলী উলিয়াইছিলোঁ আৰু বহুত ছাকচেছফুলি খুব কৃতকাৰ্যতাৰে আমি বাইক ৰেলী সম্পূৰ্ণ কৰিলোঁ। একেবাৰে কলগাছিয়াৰ পৰা আৰম্ভ কৰি গুণালগুৰি, বালাগাঁও, TND, বামুণটাৰী হৈ আমি কলগাছিয়ালৈ আহিছোঁ। প্ৰায় ১০০ বাইক আজি ওলাইছিল। গতিকে খুব ভাল লাগিছে, সকলোৱে সহযোগিতা কৰিছে আৰু আমি আশা ৰাখিছোঁ, ভাবোঁ যে গণৰাজ্য দিৱসৰ যি তাৎপৰ্য, যি মানে তাৰ গুৰুত্ব, সেই গুৰুত্ব সকলো উপলব্ধি কৰিব পাৰিছে যে আমি ভাৰতবৰ্ষ ১৯৫০ স্বাধীন হোৱাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ সংবিধানখন আমি গ্ৰহণ কৰিছোঁ। সংবিধানখন ডক্টৰ বি আৰ আম্বেদকাৰ নেতৃত্বত সংবিধানখন প্ৰণয়ন হৈছে আৰু সেই সংবিধানৰ জৰিয়তে আমি সকলোৱে গণতান্ত্ৰিক অধিকাৰ, আমি ভোট দিয়াৰ অধিকাৰ আমি পাইছোঁ, আমি চৰকাৰ গঠন কৰাৰ অধিকাৰ পাইছোঁ। আৰু ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্ম জাতিৰ মানুহ, এই কথাটো আমাৰ সংবিধানত উল্লেখ আছে। আৰু সকলোৱে যাতে মিলা প্ৰীতি, আমাৰ ইয়াত ভাৰতৰ সংবিধানৰ যিটো প্ৰস্তাৱনা তাত উল্লেখো আছে যে যিটো মানে ইণ্টিগ্ৰিটি, ফ্ৰেটাৰ্নিটি, এশ্বৰিং দি ডিগনিটি অফ দি ইণ্ডিভিজুৱেল এণ্ড ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দি নেশ্যন। এই কথাটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে যে আমি বিভিন্ন ধৰ্ম জাতিৰ মানুহবিলাকে যাতে আমি একেলগে বন্ধুত্বপূৰ্ণভাৱে মানে ভাতৃত্ববোধ লৈ আমি যাতে ভাৰতবৰ্ষত বসবাস কৰি ভাৰতবৰ্ষখনক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঠন কৰিব পাৰোঁ, তাৰ কাৰণে সেই সংবিধানত যি প্ৰতিশ্ৰুতি দিছে, যি কথা কৈছে, সেইমতে ভাৰতৰ ৰাইজে কাম কৰিছে, আমিও কাম কৰি আছোঁ। 76 সংখ্যক গণৰাজ্য দিৱস, তাৰ উপলক্ষে আজি আমি 25 তাৰিখে এটা বাইক ৰেলী আয়োজন কৰা হৈছে। আমাৰ প্ৰায় আপোনালোকে দেখিছে প্ৰায় 100 ওপৰত বাইক মানে যোগদান হৈছে। আমি এইটো এটা মানে এই অঞ্চলত যাতে এটা দেশপ্ৰেমমূলক ভাৱ জাগ্ৰত হয়, সেই উদ্দেশ্যে আমি বাইক ৰেলীটো আজি আয়োজন কৰা হৈছে। আৰু খুব ভাল লাগিলে আমাৰ বাইক ৰেলী কৰি। আমাৰ সভাপতি মহোদয়ে দেখিছে যে এৰাউণ্ড 70 ইয়াৰ্ছ তেওঁ বাইক ৰেলীত অংশগ্ৰহণ কৰিছে। গতিকে খুব ভাল লাগিলে। 79 ইয়াৰ্ছ। আৰু কি কাৰ্যসূচী আছে? ইয়াৰ পিছত আমাৰ অলৰেডি আপোনালোকে গম পাইছে, আমাৰ চাফাই অভিযান অলৰেডি চলি আছে আৰু আজি বাইক ৰেলী হৈ গ'ল। আৰু কাইলৈ বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আছে বা এনেকুৱা স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ বৃক্ষৰোপণ হৈ গৈছে আজি। আৰু আপোনাৰ ফল মূল বিতৰণ হ'ব। তাৰপিছত আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত কম্পিটিশ্যন হ'ব, এনেকুৱা স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ মাজত এনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আছে আমাৰ। গণৰাজ্য দিৱসটোৱে যাতে সকলোৱে শান্তি সম্প্ৰীতি কঢ়িয়াই আনক আৰু ইয়াতে মানে সকলোৱে যোগদান কৰিছে। আজি আমি বাইক ৰেলীটোতে গম পাইছিলোঁ, আমি ভাবিছিলোঁ মানে 58 to 60 বাইক হ'ব, কিন্তু আমাৰ আপোনালোকে দেখিছে 100+ বাইক হৈছে। মানুহখিনি স্বতঃস্ফূৰ্তভাৱে নিজে যোগদান কৰিছে। গতিকে এইটো খুব ভাল চিমটম, এইটো খুব ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।